নমস্কাৰ পুনৰ ওয়েলকাম জনাইছো ক্লাছ 2 লৈ শিক্ষা সম্বন্ধীয় সমু ধাৰণা আপোনালোকক প্ৰথমটো ভিডিঅ'ত জনাবলৈ যত্ন কৰিছিলো। এইবাৰ শিক্ষা শব্দৰ দুটা লেটিন শব্দৰ পৰা উৎপত্তি হৈছে বুলি মই ইতিমধ্যে কৈছিলো, ই আৰু ডিউকৰ পৰা। এতিয়া ই আৰু ডিউকৰ অৰ্থটো আমি জানিবলৈ যত্ন কৰো আহক। ই মানে হৈছে আউট অফ বা বাহিৰলৈ, আৰু ডিউকৰ মানে হৈছে আই লিড, মই বিকাশ কৰো। গতিকে লেটিন শব্দ যেটো ই আৰু ডিউকৰ পৰা শিক্ষা শব্দৰ উৎপত্তি হৈছিল, তাৰ উৎপত্তিগত অৰ্থ হৈছে যে যিসমূহ জ্ঞান বা যিসমূহ ধাৰণা, যিসমূহ কনসেপ্ট, যিসমূহ আইডিয়া, যিসমূহ পটেনশিয়ালিটি মোৰ ভিতৰত আছে, ভিতৰত অন্তৰ্নিহিত হৈ আছে, সেই অন্তৰ্নিহিত হৈ থকা দক্ষতাসমূহক বাহিৰলৈ বিকাশ কৰাই হৈছে শিক্ষাৰ লক্ষ্য বা শিক্ষাৰ ধাৰণা। গতিকে উৎপত্তিগত অৰ্থৰ পৰা আমি ক'ব পাৰো যে শিক্ষা হৈছে এনে এটা ধাৰণা যিয়ে এজন ব্যক্তিৰ সুপ্ত দক্ষতাসমূহ বা সুপ্ত গুণসমূহক বাহিৰলৈ বিকাশ কৰাত সহায় কৰে। এতিয়া শিক্ষাৰ জেনেৰেলি সাধাৰণতে দুটা ধাৰণা থাকে। এটা হৈছে সংকীৰ্ণ অৰ্থত শিক্ষা আৰু এটা হৈছে ব্যাপক অৰ্থত শিক্ষা বা বহল অৰ্থত শিক্ষা। সংকীৰ্ণ অৰ্থত শিক্ষা মানে হৈছে যিসমূহ শিক্ষা আমি স্কুল, কলেজ বা বিশ্ববিদ্যালয়ৰ মাধ্যমেৰে এটা নিৰ্দিষ্ট পাঠ্যক্ৰমৰ জৰিয়তে নিৰ্দিষ্ট সময়সূচীৰ হিচাপত নিৰ্দিষ্ট বয়সৰ সীমা নিৰ্ধাৰণ কৰি যিসমূহ শিক্ষা আমি লাভ কৰো, সেইসমূহ হৈছে সংকীৰ্ণ অৰ্থত শিক্ষা। আৰু বহল অৰ্থত শিক্ষা বুলি যেতিয়া আমি কওঁ, বহল অৰ্থত শিক্ষা হৈছে জীৱনজোৰা প্ৰক্ৰিয়া। ইয়াত কোনো ধৰণৰ শিক্ষানুষ্ঠানৰ প্ৰয়োজন নাই, ইয়াত কোনো ধৰণৰ শিক্ষকৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন নাই, কোনো ধৰণৰ নিৰ্দিষ্ট সময়সীমা নাই, কোনো ধৰণৰ বয়সৰ সীমা নাথাকে। আমি জীৱনৰ প্ৰত্যেক মুহূৰ্তত যেতিয়া আমি কিবা এটা ধাৰণা লাভ কৰিবলৈ সক্ষম হওঁ বা কিবা জ্ঞান আমি আহৰণ কৰিবলৈ সক্ষম হওঁ, তাকে শিক্ষা বুলি কোৱা হয়। এইটো হৈছে বহল অৰ্থত শিক্ষা। ধৰক আপোনালোকে ঘৰৰ পৰা ওলাই গৈছে বাহিৰলৈ, ৰাস্তাত কাৰোবাক লগ পাইছে, সেই ব্যক্তিজনৰ পৰা আপোনালোকে কিবা এটা জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে, সেয়াই হৈছে বহল অৰ্থত শিক্ষা। গতিকে সাধাৰণতে বহল অৰ্থৰ শিক্ষাকেই এক জীৱনজোৰা প্ৰক্ৰিয়া বুলি ক'ব পাৰি। গতিকে এয়া হৈছে চমু আভাস মই আপোনালোকক জনাব বিচাৰিছিলো। নেক্সট ভিডিঅ'টোত আপোনালোকক মই শিক্ষাৰ প্ৰকাৰৰ বিষয়ে জনাম। শিক্ষাৰ যিহেতু 3টা প্ৰকাৰ আছে, আপোনালোকে হয়তো জানে, সেই 3টা প্ৰকাৰৰ বিষয়ে মই জনাবলৈ যত্ন কৰিম। ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। জয় আই অসম।